অৰুণোদয় দিয়াটোৱে অসমৰ আটাইতকৈ ডাঙৰ মডেল এতিয়া অৰুণোদয় 1250 টকা 1250 টকাত আমেৰিকাত 3 কেজি চাউল পায় আজিৰ দিনটোত 1250 টকাৰ অৰুণোদয় আঁচনিৰ ধন পোৱাটোৱে অসমৰ গাঁৱৰ মহিলাৰ আটাইতকৈ ডাঙৰ সপোন আজিও অসমীয়া জাতি ভেকুলীৰ বিয়া পতা জাতি এতিয়াও অসমীয়া জাতিয়ে খেতিৰ কাৰণে বতৰৰ ওপৰলৈ চাই থাকে আকাশলৈ মুখ পেলি চাই থাকিব লাগে বিজেপি চৰকাৰৰ ভাৰতৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ সপোন এটো অলিক কল্পনা এটো অলিক স্বপ্ন আজি বিজেপি চৰকাৰে কৈছে কি আজি উন্নয়নৰ দিন নে কি বুলি ঘোষণা কৰিছে নহয় 12 দিনীয়া উন্নয়ন যাত্ৰা নেকি 12 দিনীয়া আজি যেটো ঘোষণা কৰিছে কি উন্নয়ন যাত্ৰা নহয় 12 দিন যে এতিয়া হেৰি কৰিব বিকাশৰ যাত্ৰা নেকি এই 12 দিনীয়া বিকাশৰ যাত্ৰাটো কি ছাত্ৰ ছাত্ৰীক স্কুটি দিয়াৰ বিকাশৰ যাত্ৰা অৰুণোদয় দিয়াটোৱে অসমৰ আটাইতকৈ ডাঙৰ মডেল এতিয়া অৰুণোদয় 1250 টকা 1250 টকাত আমেৰিকাত 3 কেজি চাউল পায় 3 কেজি চাউল আমেৰিকাত এটো হ'ল বিকাশৰ মাপকাঠি আজিৰ দিনটোত 1250 টকাৰ অৰুণোদয় আঁচনিৰ ধন পোৱাটোৱে অসমৰ গাঁৱৰ মহিলাৰ আটাইতকৈ ডাঙৰ সপোন আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত তেখেতে নিজে কৈছে যে 3 মাহ মাত্ৰ খেতি কৰে 9 মাহ এনেই থাকে খেতি কৰাক বাদ দি বাকি সময়খিনিত অসমৰ মানুহে আটাইতকৈ বেছি কি কাম কৰে জানেনে অসমৰ যুৱক যুৱতীসকলে আটাইতকৈ বেছি কাম কৰে মিস্ত্ৰীৰ লগত যোগালি হাজিৰা কাম আৰু দ্বিতীয় যেটো কাম কৰে কি জানেনে হেতু হল চেন্নাই বেংগলোৰ বা কেৰালাত গৈ সিকিউৰিটি গাৰ্ড যদি অসমৰ আটাইতকৈ নতুন প্ৰজন্মটো শক্তিশালী সবল আটাইতকৈ উঠি অহা যুৱক যুৱতীবিলাকৰ আটাইতকৈ ডাঙৰ ইনকামটোৱে হ'ল হাজিৰা কৰা বা মিস্ত্ৰীৰ যোগালি বা বাহিৰৰ বহিৰাজ্যত গৈ সিকিউৰিটি গাৰ্ড কৰা সেই জাতিটোৰ কিবা ভৱিষ্যত আছেনে 25 বছৰ ৰাজনীতি কৰাৰ পাছত এতিয়াও অসমীয়া জাতি সম্পূৰ্ণৰূপে ভেকুলীৰ বিয়া পতা জাতি এটা পৰিণত হৈ গ'ল আজিও অসমীয়া জাতি ভেকুলীৰ বিয়া পতা জাতি এতিয়াও অসমীয়া জাতিয়ে খেতিৰ কাৰণে বতৰৰ ওপৰলৈ চাই থাকে আকাশলৈ মুখ পেলি চাই থাকিব লাগে আজিৰ দিনটোতো এক দৰা পথাৰত কোনো চৰকাৰে এক টোপাল পানী দিব পৰা নাই বছৰত 3 বাৰ খেতি কৰাৰ কথাটো বাদেই দিলো গতিকে বিজেপি চৰকাৰৰ ভাৰতৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ সপোন এটো অলিক কল্পনা এটো অলিক স্বপ্ন এটো আকাশত চাং পতা কথা এটো নিৰ্বাচনৰ কাৰণে ঠগনবাজিৰ বাহিৰে আন একো নহয় সেইকাৰণে প্ৰকৃত অৰ্থনৈতিক অৱস্থালৈ চাই অসমৰ ৰাজ্যৰ কাৰণে বাস্তৱসন্মত আঁচনি গ্ৰহণ কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছো অসমৰ বিজেপি চৰকাৰক দাবী জনাইছো আমি ভাবো যে 5টা কামৰ জৰিয়তে অসমখনৰ উন্নতি কৰিব পাৰি 1 নম্বৰ অসমক বছৰৰ 3 বাৰ খেতি কৰা ৰাজ্য বা বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰা 2 নম্বৰ কৃষি উৎপাদিত প্ৰত্যেকটো বস্তুৰ প্ৰকৃত মূল্য বা মিনিমাম সাপোৰ্ট প্ৰাইস এমএসপি প্ৰদান কৰা 3 নম্বৰ থলুৱা মানুহ আৰু স্থানীয় মানুহৰ হাতলৈ বজাৰ কাঢ়িয়না 4 নম্বৰ প্ৰত্যেকখন গাঁৱে গাঁৱে নগৰে চহৰে বাগানৰ লাইনে সকলোতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি 100% নিবনুৱা সংস্থাপন দিয়া আৰু 5 নম্বৰ অসমক ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তুলি আমাৰ পাৰ ক্যাপিটা ইনকাম বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা এই 5টা কামৰ বাহিৰে অন্য কোনো কাম অৰুণোদয় আঁচনি প্ৰদান কৰা লাখপতি বাইদেউক 10,000 টকা দিয়া মাইক্ৰো ফাইনেন্সৰ ঋণ ৰেহাই দিয়া বা আপোনাৰ 5 কেজি চাউল দিয়া এইবিলাকৰ জৰিয়তে কেতিয়াও এটা জাতিৰ প্ৰকৃত উন্নয়ন সম্ভৱ নহয় স্কুটি বা সাইকেল প্ৰদান কৰি কেতিয়াও ছাত্ৰ ছাত্ৰীক ধনী কৰিব পৰা নাযায় মানুহক ধনী কৰিব পৰা নাযায়
প্ৰকৃত বাস্তৱসন্মত অৱস্থালৈ ঘূৰি আহিবৰ কাৰণে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। অসমৰ মানুহে কা কেতিয়াও নামানে আৰু যিকোনো এদিন হ'লেও অসমৰ মানুহে কাখন সম্পূৰ্ণৰূপে এদিন হ'লেও অসমৰ পৰা আঁতৰাই পঠিয়াবই, দলিয়াই পঠিয়াবই। এতিয়া বিজেপিয়ে কৈছে, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কাখন অহাৰ পাছততো অসমত অকল 8জন মানুহে নাগৰিকত্ব পাইছে। আৰে যদি 8জন মানুহকে নাগৰিকত্ব দিব লাগে তেতিয়াহ'লে তোমালোকে আইন এখন আনিছা কিয়? দৰকাৰেই নাই তেনেকুৱা এখন আইন। তেতিয়াহ'লে তেওঁলোকে কৈছে যে নহয়, ইয়াততো বিদেশী অহাই নাই, বিদেশীয়ে নাগৰিকত্ব পাবৰ কাৰণে আবেদনেই কৰা নাই। কিন্তু ইতিমধ্যে প্ৰকাশ পাইছে যে যোৱা এইবাৰ উপ নিৰ্বাচনত সোণাই সমষ্টিটো, কি সমষ্টি এইটো কয় আপোনাৰ বৰাকৰ, এইবাৰ যিটো উপ নিৰ্বাচন হৈছিলে, বৰাকৰ যিটো সমষ্টিত উপ নিৰ্বাচন হৈছিলে, সেই ধলাই সমষ্টিটোত এইবাৰ বিজেপিৰ যিজন প্ৰাৰ্থী আছিলে সেইজন 1986 চনত ভাৰতলৈ অহা হয়, বাংলাদেশৰ হিন্দু নাগৰিক। বাংলাদেশৰ বিদেশী হিন্দু নাগৰিক এজনক এবাৰ বিজেপিয়ে তাতে ভোট দিবলৈ কেণ্ডিডেট হিচাপে আগবঢ়াই দিছে, MLA হিচাপে জিকি আহিছে। এজন বাংলাদেশী MLA হিচাপে জিকি আহিছে অসম বিধানসভালৈ এইবাৰ। এই কথাটো গোটেই বৰাক উপত্যকাৰ সকলো মানুহে জানে। অৰ্থাৎ এনেকুৱা বহুত বাংলাদেশী অসমত এনেকৈ সোমাই আছে, হিন্দু বাংলাদেশী, কিন্তু তেওঁলোকে গোটেই অসমৰ মানুহৰ যিটো কা বিৰোধী প্ৰতিবাদ, সেই প্ৰতিবাদৰ ওচৰত ভয় খায় তেওঁলোকে কোনো পধ্যে কাখনত ৰেজিষ্টাৰ কৰিবৰ কাৰণে কাখনৰ জৰিয়তে নিজকে বিদেশী বুলি ভাৰতৰ মানুহৰ সন্মুখত মুখ উলিয়াবলৈ ভয় কৰিছে। সেইকাৰণে মই ভাবোঁ যে যদি সঁচাকৈ কাখনৰ জৰিয়তে কোনো নাগৰিকক নাগৰিকত্ব দিবই নোৱাৰে, বিদেশী নাগৰিকত্ব নাপায়, তেতিয়াহ'লে কাখন উঠাই ল'লে হ'ল, অসমত দৰকাৰ নাই। আপোনালোকে সকলোৱে জানে যে যোৱা 12 ডিচেম্বৰ 2019 তাৰিখৰ দিনা মোক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিলে যোৰহাটত। 11 ডিচেম্বৰ আজিৰ দিনা যেতিয়া সংসদত কাখন গৃহীত হৈছিলে, তাৰ বিৰুদ্ধে যোৰহাটত বিশাল 11 তাৰিখৰ দিনা বিশাল আন্দোলনৰ কাৰ্যসূচীত আছিলোঁ। 11 তাৰিখৰ দিনা 12 তাৰিখৰ দিনা যোৰহাটৰ পৰাই মোক গ্ৰেপ্তাৰ কৰিছিলে আৰু 1 বছৰ 9 মাহ সময় মোক জেলত ৰাখি থৈছিলে। 1 বছৰ 9 মাহ সময় মোক জেলত ৰাখি থৈছিলে। 1 বছৰ 9 মাহ সময় জেলত ৰখাৰ পাছত মই ওলাই আহিছিলোঁ আৰু ওলাই অহাৰ পাছতো মই কাৰ বিৰোধিতা কৰিবলৈ এৰি দিয়া নাছিলোঁ। আজিও আমি কা নামানো আৰু কা নামানো। কা ভাৰত চৰকাৰেহে গৃহীত কৰিছে, অসমীয়া মানুহে, অসমৰ মানুহে কেতিয়াও কাক মানি লোৱা নাই। কাখনক আমি এতিয়াও অবৈধ এখন আইন বুলি ঘোষণা কৰি আছোঁ, কলা আইন বুলি আমি ঘোষণা কৰিছোঁ। এতিয়াও আমি সকলো দল আৰু সংগঠনে সুপ্ৰিম কোৰ্টত, আমিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা সুপ্ৰিম কোৰ্টত আমি গোচৰ তৰি থৈছোঁ। এতিয়াও কাখন এখন বিতৰ্কিত আইন, এতিয়াও সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন এখন আইন। আমি ভাবোঁ যে যিদিনা সুপ্ৰিম কোৰ্টে ৰায় দিব সেইদিনা সুপ্ৰিম কোৰ্টে অসমৰ পক্ষত আৰু অসমত কা প্ৰযোজ্য হ'ব নালাগে বুলিয়ে নিশ্চিতভাৱে ৰায় দিব। ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে যে সুপ্ৰিম কোৰ্টে 1971 চনৰ 25 মাৰ্চটো ইতিমধ্যে গ্ৰহণ কৰিছে আৰু সেই তাৰিখটো গ্ৰহণ কৰাৰ অৰ্থই হ'ল যে ইয়াত কা প্ৰযোজ্য হ'ব নালাগে বুলি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়াটো খাটাং। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই যিমানেই হিন্দু বাংলাদেশীৰ পক্ষত ওকালতি নকৰক লাগিলে, নৰেন্দ্ৰ মোদীয়ে যিমানেই হিন্দু বাংলাদেশীৰ পক্ষত ওকালতি নকৰক লাগিলে,